Hello, good morning all. So আজি আমি ক্লাস লৈ আহিছো অলমোস্ট আমাৰ হেলো এলকেনস আৰু হেলোইন চেপ্টাৰটো এট দা এন্ড আহি পাইছে ঠিক আছে আজি ক্লাসটো মই ভাবো শেষ কৰিম বুলি যিমানখিনি ইম্পৰ্টেন্ট কথা আছে ওকে কুইকলি আমি আহো আগৰ মই সদায় ক্লাছৰ দৰে পুৰণা আগৰ ক্লাছটো অকমান ৰিভিউ দিবিছো হেতু ৰিভিউ দিউতে পুৰণা ক্লাছটো এটা কথা কিছুমান অকমান বুজি নাপাব পাৰে যে হেতু হৈছে ডাইপোল মোমেন্টৰ কথাটো এটা কৈছিলো মই why haloarenes are less reactive towards nucleophilic substitution reaction. Haloarenes bilake nucleophilic substitution tahati iman beshi sokriya nohoy. Kele sokriya nohoy tar 3 নম্বৰ কাৰণটো আমি কৈছিল যে because of the polarity. Polarity বুলি এটা আমি ৰিজন দিছিলো হল polarity ৰিজনটো তেতিয়া কি হল কথাটো আকৌবাৰ মই কৈছো ভালকে মন দি শুনিবা ইয়াত ডাইপোল মোমেন্টটো দিছে যে 1.69 দিবাই আৰু rx ৰ ডাইপোল মোমেন্টটো কিমান 1.86 rx মানে হেলো এলকেনস কি যেহেতু ইয়াত পোলাৰিটিটো ডেভেলপ হৈছে কাৰণে ডাইপোল মোমেন্টটো আহিছে বুজি পাইছে না ডাইপোল মোমেন্টে কি দিয়ে যিকোনো এটা বস্তু ডাইপোল মোমেন্ট ডাইৰেক্টলি প্ৰপৰ্চনেল টু পোলাৰিটি সিম্পলি কথা এটো বুজি থোৱা ডাইৰেক্টলি প্ৰপৰ্চনেল টু পোলাৰিটি বুলি ক'লে কি বুজিবা মানে দুটা চাৰ্জ সেপাৰেচন হ'ব চাৰ্জ সেপাৰেচন হ'ব charge separation বুঝি পাইছে নে charge separation either positive negative এটোৰ কি হ'ব charge separation হ'ব বুঝি পাইছে positive negative ইয়াত positive negative হল যোনটো charge separation বেছি হ'ব তাৰ মানটো বেছি হ'ব মানে charge separation টো যত বেছি মানে চোৱা charge into distance ডাইপোল মোমেন্টটো কেনেকৈ হলে charge into distance হলে ইয়াত সোয়া 1.69 ডিভাইড যদি বন্ড লেংথটো দুটাৰ প্ৰায় সমানেই হয় কিন্তু সোয়া ইয়াত কি হৈছে এই যোনটো কাৰ্বনৰ ইয়াৰ পজিটিভ চাৰ্জটো কাৰ্বনৰ এটো পজিটিভ চাৰ্জ কাৰ্বন পজিটিভ ইয়াৰ যোনটো কাৰ্বন হ'ব হে কাৰ্বনটো পজিটিভ চাৰ্জ এই হেলো এলকেনছৰ কাৰ্বনৰ পজিটিভ চাৰ্জটো লেস পজিটিভ হ'ব লেস পজিটিভ দেন দিস দেন বুজি পাইছে না ইয়াৰ যোনটো কাৰ্বন হ'ব হেতু কাৰ্বন লেস পজিটিভ হ'ব মানে এফালে যদি আমি 5 প্লাস ধৰিলে 3 প্লাস ধৰো হলে ইয়াত 5টা ইলেক্ট্ৰনৰ ঘাটি হৈছে ইয়াত 3টা ইলেক্ট্ৰনৰ ঘাটি হৈছে এনেই কথাটো বুজা যদি ইয়াত +3 হয় ইয়াত +1 হৈছে এটা ইলেক্ট্ৰনৰ ঘাটি আছে এটা সোৱা নিউক্লিওফাইলটো কোন এটেক কৰিব নিউক্লিওফাইল মানে কি হয় যোনে ইলেক্ট্ৰন দিয়ে হয় না যত ইলেক্ট্ৰন বেছিকে ঘাটি হ'ব সিমানেই সোনকালে নিউক্লিওফাইলে দিব কথাটো বুজা যিমানেই তাৰ পইচা কমি গৈছে কি সিমানেই বেছিকে ধাৰ ল'ব কথাটো বুজিছা না ইয়াত বেছিকে পইচা কমিব কি বেছিকে ধাৰ ল'ব মানে ইলেক্ট্ৰন বেছি কমিব বেছিকে ধাৰ ল'ব ইয়াত কমকে কমিব কমকে ধাৰ ল'ব দ্যাট মিন্স নিউক্লিওফাইলতে ইয়াত এটেক কৰা প্ৰৱণতাটো ইয়াত সে কি হ'ব কমি যাব ইয়াত বুজি পাইছা ইয়াত বেছি সোনকালে কৰিব ইয়াত কম কৰিব দিস ইজ দা পোলাৰিটি কনসেপ্ট ওকে নাও আমি আজি ক্লাছটোলৈ আহো আজি ক্লাছটো ফার্স্ট তো আমি স্টার্ট করা এটা রিঅ্যাকশন আছে এই রিঅ্যাকশনটো হৈছে ডাউস প্রসেস ঠিক আছে ডাউস প্রসেসটো কি হয় ক্লোৰোবেনজিন এটাৰ পৰা আমি এটা কি ফৰ্মেশন কৰিম ক্লোৰোবেনজিনৰ পৰা আলটিমেটলি এটা আমি ফিনল ফৰ্মেশন কৰিম ইন দা প্ৰেজেন্স অফ সোডিয়াম হাইড্ৰক্সাইড 6 to 8% या टेम्परेचर किमान दिसे सदा 623 केल्विन 300 atm 623 केल्विन एंड 300 atm एटमॉस्फेरिक प्रेशर कोइबाटा हाई टेम्परेचर प्रेशर एटो रिएक्शन কৰিছে যত আলটিমেটলি আমি গইপলা প্ৰডাক্ট কি পাম মাজত এটা সোডিয়াম ফিনক্সাইড ফৰ্মেশন হ'ব এটো মই নাই দেখুৱাই নেবা মাজৰ স্টেপত সোডিয়াম ফিনক্সাইড এটো নাই দেখুৱা মই ডাইৰেক্টলি কৈ দিছো যে এটো স্টেপত গৈ পিছত OH দি বলে এটো ফৰ্মেশন হ'ব ঠিক আছে ডাইলুট HCl অলপ লাগিব সৰি এটা লিখিছো মই ডাইলুট 2 নম্বৰ লিখি দিবা এটো ডাইলুট HCl হল যেটা সোডিয়াম ফিনক্সাইডৰ মানে আমি যদি দুটা স্টেপত চাবলৈ যাও সোডিয়াম ফিনক্সাইড ফৰ্মেশন হ'ব দেন ডাইলুট HCl এই ডাইলুট HCl কি কৰি দিব ইয়াৰ পৰা Cl ৰ লগত কি ফাৰ্দাৰ এটেক কৰিব গৈ
OH NaCl এটা পালো ডাউস প্রসেস এই প্রসেসটো আমি কি শিকিছো সোৱা আমি যে কৈছিলো নিউক্লিওফিলিক সাবস্টিটিউশনটো খুব ড্রাস্টিক কন্ডিশনত হয় বা সোনকালে নহয় তাৰ কাৰণে আমাক কি লাগিব খুব এটা হাই টেম্পারেচার প্রেসার রিজন বা খুব লো টেম্পারেচার বা প্রেসার রিজন এক্সট্রিম কন্ডিশন দুটামান লাগিব ইয়াতো কি আছে তোমালোকৰ চোৱা এক্সট্রিম কন্ডিশন আছে হলে সেইকাৰণে এইটো প্ৰসেসটো কি হয় যদিও আমি এটা কি পাইছো এই ক্লোৰিনটো অতৰাই পেলে ক্লোৰিনটো ওলাই গৈছে লিভিং গ্ৰুপ এটা OH সোমাইছে নিউক্লিওফাইল সোমাইছে কৰবা সোমাইছে সোডিয়াম হাইড্ৰক্সাইড বা সোডিয়াম হাইড্ৰক্সাইড কিতাপখনত আৰু এটা কথা মই ইম্পৰ্টেন্ট কথা কৈ দিওঁ কিতাপা যদি এইটো দি থাকে তোমালোকে নাভাবিবা যে OH টো অকলশৰীয়াকে থাকিব পাৰিব বুলি সাৰাউণ্ডিংছত হয় না OH এ হওক বা CN মাইনাস এ হওক অকলশৰীয়াকে নাথাকে তাৰ এটা সদায় কি থাকিব সোৰ্স থাকিব উৎস থাকিব আইদাৰ সোডিয়াম হাইড্ৰক্সাইড বা KOH একুয়াস হল একুয়াস কেলে একুয়াস বিকজ যদি অ্যালকোহলিক হয় সি কি ৰিঅ্যাকশন দি দিয়ে এলিমিনেশন দি দিলে এখানে একুয়াস কাৰণে সি নিউক্লিওফিলিক সাবস্টিটিউশন কথাটো মই বুজা পাইছো যে অকল সিঙ্গল আয়ন হিচাপে এক্সিস্ট নকৰিব তাৰ এটা কৰেসপন্ডিং তাৰ কেটায়ন থাকিব সেই তাৰ লগত কি বন্ড ফৰ্মেশন কৰি থাকিব আফটাৰ ক্লিভেজ এনেকে ভাঙি যায় ওকে নাও সো এটা কি প্ৰসেস এটা ডাউস প্ৰসেস ফৰ নিউক্লিওফিলিক সাবস্টিটিউশন ফৰ হেলো এৰিক্স আমি কি পাইছো এটা ফিনল পাইছো সব ঠিকই আছে কিন্তু কন্ডিশনটো কি আমাৰ সো হাই টেম্পারেচার প্রেসার 623 কেলভিন টু কি হয় more than কি হয় 273 মাইনাস কৰি দিয়া 273 কেলভিন মাইনাস কৰি দিয়া আমি পাই যাব না এফালে কিমান হয় 12 5 এফালে 5 এ 3 350 কেলভিন আমি পালে এটো পাব বুজি পাইছা 350 টেম্পারেচার মানে ওকে হাই টেম্পারেচার হেতু হৈ গল আমাৰ এতিয়া নেক্সট চাও মানে হেলো এৰিস খিনিয়ে যে সোনকালে নিউক্লিওফিলিক সাবস্টিটিউশন নিদিয়ে এটো কথা আমি এই প্ৰসেসটোত প্ৰমাণ কৰিলো এটো এটা টাইপ অফ প্ৰসেস ডাউস প্ৰসেস নামটো মনত ৰাখিবা এতিয়া এটা কথা চোৱা হেলো এৰিস পুৰে নিউক্লিওফিলিক সাবস্টিটিউশন সোনকালে নিদিয়ে কেলে নিদিয়ে এক নম্বৰ কাৰণটো কি আছিল আমাৰ এক নম্বৰ ৰিজনটো কি আছিল ৰিজন 1 লাস্ট ক্লাছত যে ডিসকাস কৰিছিলো ৰিজন 1 ত কি আছিল কি রিজনেন্স দিয়ে রিজনেন্স ক্রিয়েট হয় ইয়াত রিজনেন্স ক্রিয়েট হয় ইয়াত যাৰ ফলত ডাবল বন্ড ক্রিয়েট হয় আৰু মাইনাস চাৰ্জ আহি যায় মানে মই যে এটা লাষ্টৰ পইণ্ট শিকাইছিলো যে এটো আছিল কি ইলেক্ট্ৰনিক ৰিপালশনস কিছুমান হয় নে ইলেক্ট্ৰনিক ৰিপালশনস কিছুমান হয় সেই ইলেক্ট্ৰনিক ৰিপালশনটো কেনেকৈ হৈছে চোৱা এই অৰ্থ পজিশন প্যাৰা পজিশন আকো যদি আমি ইয়াত ঘুৰাই দিও এটো ইয়ালে আহিব আকো এটা অৰ্থ পজিশনত কি ক্ৰিয়েট হ'ব মাইনাস চাৰ্জটা ক্ৰিয়েট হ'ব সেই মাইনাস চাৰ্জটো আৰু নিউক্লিওফাইলটো যোনটো মাইনাস চাৰ্জ আহে নিউক্লিওফাইল মানে কি সোর্স অফ ইলেক্ট্ৰনস হয় এই ইলেক্ট্ৰনস আৰু এই পাই ইলেক্ট্ৰনস খিনি যে অলপ সময়ৰ কাৰণে ইয়াত আছে তাহাঁতৰ মাজত কি হ'ব এটা ৰিপালশন ক্ৰিয়েট হ'ব নিউক্লিওফাইলত তাৰো কি আছে এটা ইলেক্ট্ৰন চাৰ্জ আছে দিস ইজ অলসো ইলেক্ট্ৰন চাৰ্জ to কি হ'ব থাকিব এতিয়া এই ইলেক্ট্ৰন চাৰ্জৰ যে ৰিপালশন হোৱাৰ কাৰণে তাহাঁতি ৰিঅ্যাকশনটো সোনকালে হ'ব নিদি এটা আমি ফাৰ্স্ট নম্বৰ ৰিজনতে পাইছিলো যদি আমাৰ হেলো এৰিংছটো যদি এটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে if there presence of electron withdrawing group in the halo arrays with respect to X, then nucleophilic substitution becomes faster. Well, nucleophilic substitution becomes faster. কথাটো কি হয় চোৱা যদি ইলেক্ট্ৰন বেছিকে থাকিব ইলেক্ট্ৰন বেছিকে থকাখিনি সদায় কি কৰি দিব ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটা যদি থাকে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ কি হ'ব পাৰে মাইনাস আই ইফেক্ট যোনবোৰে দেখায় ভেৰি ইম্পৰ্টেন্ট NO2 CN plus NH3 plus এইবোৰ বুজি পাইছে নে OCH3 লিটল বিট অফ হিউ দেখাব
হল কাৰ্বক্সিলেট আয়নটোৰ কথা কৈছো কোনে মই এটো মাইনাস আই গ্ৰুপ কিটা ঢেৰ আছে কিবাটাও গ্ৰুপ আছিল মই গুটেখিনি দেখুৱা নাই মেইনলি এই দুটা গ্ৰুপ যদি এটাচ হৈ থাকে মোৰ ইলেক্ট্ৰনেগেটিভ গ্ৰুপ যদি এটাচ হৈ থাকিব বুজি পাইছে না ইলেক্ট্ৰনেগেটিভে কৈছো মই সৰি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ যদি এটাচ হৈ থাকে হেলোৰিনছ টু তেতিয়া কি হ'ব হে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে কি কৰিব নিজৰ ফালে ইলেক্ট্ৰনখিনি টানিব এক্সেস ইলেক্ট্ৰন যিখিনি ক্ৰিয়েট হৈছিল অৰ্থপেৰা পজিশনত এসা অৰ্থপেৰা পজিশনত ধৰিলে মই এটা নাইট্ৰ গ্ৰুপ এটা ইয়াত দি দিলো আৰু এটা কথা এই ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপখিনি ক'ত থাকিব লাগিব অৰ্থ আৰু পেৰা পজিশনতে থাকিব লাগিব বুজি পাইছেনে It's why ইয়াত যোনটো ক্ৰিয়েট হ'ব নেগেটিভ চাৰ্জ হে নেগেটিভ চাৰ্জটো নাইট্ৰ গ্ৰুপটা আছে হল কথাটো ভালকে বুজিবা মই কি কৈছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এট কোনটো পজিশনত থাকিব লাগিব অৰ্থ পেৰা পজিশনত থাকিব লাগিব তেতিয়া দেন nucleophilic substitution becomes faster if the presence of electron withdrawing group at ortho para position in the haloarenes with respect to x বুজি পাইছা then nucleophilic substitution becomes faster এটো কথা তাৰ ৰিজনটো মই অকমান ডিসকাস কৰিব বিচাৰিছো কেলে ৰিজনটো হয় যদি এটা আমি এটো চাই লওঁ মই লৈছো বাৰু হল এটা কথা বুজিছো এতিয়ালৈকে কি পইণ্টটো কি হয় ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এট অৰ্থপেৰা পজিশন উইথ ৰেসপেক্ট টু x মানে ধৰিলা আমি এটা সিনাৰি লৈছো NO2 with respect to x with respect to x অৰ্থ পজিশনত আছে এতিয়া কি হ'ব ৰিজনেন্স দেখাব ই ৰিজনেন্স দেখাবনে হল এতিয়া ৰিজনেন্স যদি দেখায় তেতিয়া এটা কথা মনত ৰাখিবা এটো হল নেগেটিভ চাৰ্জ তে ইয়াত আহি যাব এটো সৰি ইয়াত পজিটিভ এটা দিবলৈ পাহৰিছো মই নেগেটিভ ডাবল বন্ড ও হলে ইয়াত চোৱা এতিয়া এই যে ইয়াত নেগেটিভ চাৰ্জটো ক্ৰিয়েট হৈছে হলে এই ক্ৰিয়েট হোৱা নেগেটিভ চাৰ্জটো কি হ'ব চোৱা পজিটিভ নেগেটিভ চাৰ্জ সেপাৰেশন হ'ব পজিটিভ নেগেটিভ আছে আৰু এই নাইট্ৰজেনে কি কৰিব তেতিয়া নেগেটিভটো ই লৈ ল'ব আৰু এইটো ফল কি কৰিব negative হলা negative that means কথাটা বুঝা যে ইয়াত কি হল নেগেটিভ চাৰ্জ যে ইয়াত ক্ৰিয়েট হৈছিল কি অলপ সময় কাৰণে কি হৈ গল এই নাইট্ৰজেনটা কি কৰি পেলাইছে ষ্টেবিলাইজ কৰি পেলাইছে হল ষ্টেবিলাইজ কৰি পেলাইছে নেগেটিভ চাৰ্জটো ইয়াত ক্ৰিয়েট হোৱাটো কি কৰিছে ষ্টেবিলাইজ কৰি পেলাইছে হল এতিয়া তোমালোকৰ এটো ইমানকে কোৱেশ্চন নাই আহা মই এটা চাইছো কোৱেশ্চন আহিছিল নি তাৰ ওপৰত ইমান কোৱেশ্চন নাই আহা আজিলৈকে মই যিমান চালু কিতাপতো হেটো ব্ৰিফলি ইমানকে নাই দিয়া কিছুমান কিতাপত জাস্ট মই ডিসকাস কৰি দিছো কেতিয়াবা কম্পিটিটিভ এক্সামত আহিব পাৰে ইন শৰ্টত সুধিব পাৰে হল এতিয়া চোৱা নেগেটিভ চাৰ্জটো ইয়াত ক্ৰিয়েট হোৱাটো কি হৈ গল ষ্টেবিলাইজ বাই -I2 নেগেটিভ চাৰ্জ আমি ক্লাস 11ত পঢ়িছিলো যে -I ইফেক্টটো কোনে ষ্টেবিলাইজ কৰিব যোনবোৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ -I গ্ৰুপ -I ইফেক্ট সৰি মানে এক্সেস ইলেক্ট্ৰনস stabilized by ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটো পঢ়িছো না যেনেকে কাৰ্বো এনায়নৰ ষ্টেবিলিটি কোড আছিল 1 ডিগ্ৰী 2 ডিগ্ৰী গ্ৰেটাৰ দেন 3 ডিগ্ৰী হয়নে হেতু আছিল আৰু তাত যিমানেই বেছি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আছিল কাৰ্বো এনায়ন বিলাকত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে কি হয় মাইনাস চাৰ্জটো বা এক্সেস ইলেক্ট্ৰনটো কি কৰিছিল কি কৰিছিল ডিসপাৰ্সল কৰি দিছিল ডিসপাৰ্সল অফ নেগেটিভ চাৰ্জ কৰিছিল হল
দ্যাট মিন্স যিমানেই বেছি চাৰ্জটো ইউজ কৰাব ইলেক্ট্ৰনখিনি যিমানেই বেছি ইউজ কৰাব সিমানেই বেছি কি হ'ব ষ্টেবল হ'ব ইউজ কৰা মানে কি কিবা কামত লগাব এনাৰ্জি যিমানেই তাক ইউজ কৰাব নহয় তাৰ কি বুলি কয় ইলেক্ট্ৰনখিনি যিমানেই বেছি তাক ইউজ কৰাব তাৰ এনাৰ্জি সিমানেই ডিক্ৰিজ হ'ব এনাৰ্জি ডিক্ৰিজ হোৱাৰ লগে লগে তাৰ ষ্টেবিলিটি কি হৈ যাব আপ হৈ যাব সেইটো কথা আমি পঢ়ি আহিছো আগতে সেইটো কথা ইয়াত ইউজ হৈছে ইমান বেছি টান নাই নাইট্ৰ গ্ৰুপ চিএন গ্ৰুপ অৰ্থপেৰা পজিশ্যনত যদি থাকে উইথ ৰেসপেক্ট টু এক্স ষ্টেবিলিটি বঢ়াব ষ্টেবিলিটি বঢ়ালে কি হ'ব কাৰ্বন আয়নৰ যেতিয়া ষ্টেবিলিটি বাঢ়িব তেতিয়া কি হ'ব ৰিঅ্যাকশনটো ফাষ্ট হ'ব এতিয়া চোৱা এই কাৰ্বন আয়নটো ইয়াত নাইট্ৰ গ্ৰুপে ষ্টেবিলাইজ কৰিছে এতিয়া অলপ এতিয়া এনেকুৱা নহয় যে নাই ই অকল ষ্টেবিলাইজ কৰি দিব আকৌ কি হ'ব আকৌ আগৰটো নিচিনা আমি চেনিৰে পাম এইটো 1 নম্বৰ এইটো 2 নম্বৰ আছিল নহয় 2 নম্বৰ কোড আছিল চাৰ্জটো মই দেখাই দিছো চাৰ্জটো ইয়াত আছিল এইটো x ডাবল বন্ড এনেকৈ আছিল আৰু ফলে প্লাস মাইনাস হল এইটো ইয়াত সোমালে ফলে দি এনেকৈ পাইছিল এতিয়া এই 2 নম্বৰ পৰা আকৌ আমি আগৰ নিচিনা এটা এইটো সংঘটিত হৈ থাকিব সাইডৱেজ মানে ইয়াত দুটা ফেনোমেনন দেখাব এটা ফেনোমেনন কি এই মাইনাস চাৰ্জটো এবাৰ কি কৰিব নিজৰ মাজতে ঘূৰি থাকিব তাৰ লগতে মাইনাস চাৰ্জটো অকমান কোনে ষ্টেবিলাইজ কৰি ৰাখিব এই নাইট্ৰ গ্ৰুপটো আকৌ ষ্টেবিলাইজ কৰি ৰাখিব একেলগে বুজি পাইছা মাইনাস পজিটিভ আকৌ এটো সোমাব আকৌ এটো ওলাব দ্যাট মিন্স কথাটো আমি কি বুজিম যিমানেই বেছি নাইট্ৰ গ্ৰুপ থাকিব সিমানেই বেছি ষ্টেবিলাইজ কৰিব না নাইট্ৰ গ্ৰুপ যিমানেই বেছি থাকিব কথাটো ভালকৈ বুজি পাবা দেই ইয়াত নাইট্ৰ এনেকুৱা নহয় যে এফালে নেগেটিভ চাৰ্জটো গ'ল আকৌ এফালে কেনেকৈ ঘূৰিলে সেইটো কথা তোমালোকে অকমান সময়ৰ কাৰণে ভাবিব পাৰা হ'ল ফাৰ্ষ্ট ইনষ্টেন্টত ভাবিব যে নেগেটিভ চাৰ্জটো এফালে গ'ল আকৌ কেনেকৈ ষ্টেবিলাইজ হ'ব এইটো নেগেটিভ চাৰ্জ বুলি কোৱাৰ লগে লগে এটা ক্লাউড আছে ইলেক্ট্ৰন ক্লাউড সেই ইলেক্ট্ৰন ক্লাউডটো যদি আমি চাওঁ অলপ সময়ৰ কাৰণে কি কৰিব ই বেছি ৰিংটোৰ পিছত তাৰ মুভমেন্ট বেছিকে হ'ব এই মাইনাস চাৰ্জটো নাইট্ৰ গ্ৰুপে অলপ সময়ৰ কাৰণে টানি টানি ষ্টেবিলাইজ কৰি থাকিব হল কিছু সংখ্যক টানি টানি ষ্টেবিলাইজ কৰি থাকিব দ্যাট মিন্স আমি এক্সট্ৰা ষ্টেবিলাইজেশন ফ্যাক্টৰ পাম কি পাম আমি এক্সট্ৰা ষ্টেবিলাইজেশন ফ্যাক্টৰ যদি নাইট্ৰ গ্ৰুপ থাকে নাইট্ৰ গ্ৰুপ বা সিএন গ্ৰুপ যে নাথাকক সিহঁতে কি কৰিব এই নেগেটিভ চাৰ্জটো যত ক্ৰিয়েট হৈছে অৰ্থপেৰা পজিশ্যনত সেই অৰ্থপেৰা পজিশ্যনৰ নেগেটিভ চাৰ্জটো নিজৰ ফালে অলপ টানি ল'ব তাহাঁতে হল অকমান সময়ৰ কাৰণে নিজৰ ফালে টানি ল'ব যাৰ ফলত তাহাঁতে নিজে কি কৰিব এটা বুজিছানে এইকেইটা কি ক্ৰিয়েট হৈছিলে নেগেটিভ চাৰ্জটো এফালে লৈ গৈ এইটো ষ্ট্ৰাকচাৰ এক্সট্ৰা ষ্টেবিলিটি ষ্ট্ৰাকচাৰ বুলি কম হয়তো আমি এক্সট্ৰা ষ্টেবল ষ্ট্ৰাকচাৰ এক্সট্ৰা ষ্টেবল ষ্ট্ৰাকচাৰ হল ইহঁতি কিটা কি কৰিব মানে ৰিজনেটিং ষ্ট্ৰাকচাৰটো ইহঁতি এটা বিশেষভাৱে এক্সট্ৰা ৰিজনেটিং ষ্ট্ৰাক বহাই দিব হল number of resonating structure increases হয় in general আমি number of resonating structure এটো পাইছো মাইনাস টু ফলে কৰিব পাইছে কিন্তু এই নাইট্ৰ গ্ৰুপটো থকাৰ কাৰণে হিউ কি কৰিব এটা এক্সট্ৰা ৰিজনেটিং ষ্ট্ৰাকচাৰ বহাব যাৰ ফলত ষ্টেবিলিটি বাঢ়িব ষ্টেবিলিটি বাঢ়িলে কি হ'ব ৰিঅ্যাকশনৰ স্পীডটো বাঢ়ি যাব বুজি পাইছানে তালৈকে হল অৰ্থপেৰা পজিশ্যনত ইলেক্ট্ৰন উড্ডয়ন গ্ৰুপ থাকিলে কি কৰিব কি ষ্টেবিলিটি বঢ়াব তাৰ আমি হেৰি এটা পাওঁ চোৱা যদি এটা ডাউছ প্ৰসেছত আমাৰ কিমান লাগিছিল 623 কেলভিন কিন্তু আমি যদি হেতু ৰিঅ্যাকশনে কৰো ক্লোৰিন দিছো হল ইন প্ৰেজেন্স অফ নাইট্ৰ গ্ৰুপ সোডিয়াম হাইড্ৰক্সাইড তেতিয়া টেম্পাৰেচাৰটো কিমান ডিক্ৰিজ হৈ যায় 443 কেলভিনলৈ ডিক্ৰিজ হৈ গ'ল 1 নম্বৰ 2 নম্বৰ স্টেপত কি ডাইলেট এচিড সোৱা নাইট্ৰ গ্ৰুপ নাথাকিলে টেম্পাৰেচাৰটো কিমান আছিল 623 বেছি টেম্পাৰেচাৰ লাগিছে নাইট্ৰ গ্ৰুপ এটা দি দিলো আমি পেৰা পজিশ্যনত তেতিয়া টেম্পাৰেচাৰ কিমান ডিক্ৰিজ হৈ 443 আমি কি পাম OH এই নাইট্ৰ গ্ৰুপটো অটৰাইন দিবা বুজি পাইছানে নাইট্ৰ গ্ৰুপটো অটৰাইন দিবা জাস্ট এটোহে ৰিপ্লেস কৰিব নাইট্ৰ গ্ৰুপ থকাৰ কাৰণে ৰিঅ্যাকশনটো ফাষ্ট হৈছে হল এতিয়া নেক্সট চোৱা
আৰু এটা চোৱা যদি নাইট্ৰ গ্ৰুপৰ সংখ্যা যিমানেই বাঢ়ি যায় ৰিয়েকচনটোৰ স্পীডটো সিমানেই বাঢ়ি যাব এটো পেৰা পজিশনত দিও এটা আৰু এটা অৰ্থ পজিশনত দিও তেতিয়া আমি ৰিয়েকচন স্পীডটো কিমান বাঢ়ি যায় সো তাৰ টেম্পারেচাৰটো চালি আমি লক্ষ্য কৰিব পাৰিম 368 কেলভিন হৈ গ'ল 368 কেলভিন কি পাম আমি OH নাইট্ৰ হৈ গ'ল নাইট্ৰ very important এটো কথা যে নাইট্ৰ গ্ৰুপ যিমানে বাঢ়িব সিমানে এক্সট্ৰা ৰিজনেটিং স্ট্ৰাকচাৰ বাঢ়ি যাব that means কাৰ্বন আয়নৰ ষ্টেবিলিটি বাঢ়ি যাব কাৰ্বন আয়ন বুলি কেলে কৈছো বিকজ এই নেগেটিভ চাৰ্জটা ক্ৰিয়েট হৈছিল না এটো কাৰ্বন হয় কাৰ্বনৰ ওপৰত নেগেটিভ চাৰ্জ দিস ইজ ওয়ান টাইপ অলসো কাৰ্বন আয়ন বুলি ক'ব পাৰি হল আৰু এটা আছে চোৱা যদি মই ইয়াত তিনটা দি দিও এটো মহাই দিছো মই আছে এটো দি দিও NO2 NO2 তিনটা NO2 দি দিলো হল তিনটা NO2 দিয়াত দেখা গৈছে যে এই সোডিয়াম হাইড্ৰক্সাইড নিদিলেও হয় ইন দা প্ৰেজেন্স অফ absence of temperature হল সোডিয়াম হাইড্ৰক্সাইড নিদিলেও হল আৰু টেম্পারেচাৰটো কিমান লাগিব আমাৰ সৰি আকৌ আমি কৰিছো যদি আমি তিনটা NO2 গ্ৰুপ দিও তিনটা NO2 গ্ৰুপ দিছো in the absence of sodium hydroxide absence মানে এই ৰিয়েকচনটো সোডিয়াম হাইড্ৰক্সাইড নালাগে আমি জাস্ট সিম্পলি ওয়াটার দি দিব পাৰো ওয়াটার এটা উইক নিউক্লিওফাইল এটা দি দিব পাৰো উইক নিউক্লিওফাইল বুজি পাইছে না H2O পৰা কি প্ৰডিউস হ'ব OH মাইনাস H প্লাস প্ৰডিউস হ'ব না আৰু সোডিয়াম হাইড্ৰক্সাইডৰ পৰা কি হয় সোডিয়াম Na প্লাস OH মাইনাস হল দুইটাই প্ৰায় এইটো নিউক্লিওফাইলে প্ৰডিউস হৈছে কিন্তু ওয়াটাৰটোৰ পৰা যোনটো নিউক্লিওফাইল প্ৰডিউস হয় প্ৰক্ৰিয়াটো এটো এটা ওয়াটাৰটো আমি উইক নিউক্লিওফাইল বুলি কওঁ ঠিক আছে ওয়াটাৰ বিন উইক নিউক্লিওফাইল ইউজ কৰিব আমি জাস্ট 323 কেলভিন ইউজ কৰিব লাগে তেতিয়া আমি কি পাম তিনটা সৰি OH তো ইয়াত পাম OH আগৰ জায়গাত কি হ'ব নাইট্ৰ হল যিমানে বেছি নাইট্ৰ গ্ৰুপ আমি ইউজ কৰিম অৰ্থবেৰা পজিশনত সিমানে ৰিয়েকচনটো ফাস্ট হ'ব আৰু কন্ডিশন ৰিয়েকচনটো ফাস্ট হ'ব নেকি নিউক্লিওফিলিক ৰিয়েকচন ইনক্ৰিজেস আৰু হেকাৰণে আমি চোৱা ৰিয়েকচন কন্ডিশনটো কি হয় প্ৰথম কিমান আছিল এবসেন্স অফ 623 কেলভিন আছিল এবসেন্স অফ কি আমি NO2 এটা NO2 দিলো 423 নে কিমান হ'ব হল 2 NO2 দিলো তেতিয়া হলে কিমান হয় 2 NO2 দিলে 368 কেলভিন তিনটা NO2 দি দিছো কিমান হৈছে 323 কেলভিন and H2O হল বেছি ইম্পৰ্টেন্ট কি কথা ইয়া এই যোনটো আমি ইম্পৰ্টেন্ট এটো পাইছো এভৰিথিং ইজ ইম্পৰ্টেন্ট হিয়াৰ তাৰ ভিতৰত এই নামটো ইম্পৰ্টেন্ট পিক্ৰিক এসিড হল এই এসিডটোৰ নাম কি পিক্রিক এসিড আহি থাকে কেতিয়াবা এটো সো তিনটা নাইট্ৰ গ্ৰুপ থাকিব ক্লোৰিনৰ লগত তাক যদি H2O দিয়া থাকিব ইন প্ৰেজেন্স অফ 323 কেলভিন কেতিয়াবা টেম্পারেচাৰটো মেনশন নকৰে মই সেইকাৰণে আপোনাক লিখা নাছিলো তেতিয়া জাস্ট তোমালোকে এই হিট দি দিব এনেকে ডেল্টা সিম্বল দিয়া থাকিব হল মই সেইকাৰণে অকমান মোহাই দিছিলো বাট কিতাপত ডিস্টিংক্টলি দিয়া আছিল ৰেফাৰেন্সত মই এটো চাইলে 323 কেলভিন দিছিলো এটো দিয়া থাকিলে তোমালোকে এটো বুজিব লাগিব ডেল্টা এই টেম্পারেচাৰটো মনত ৰখাটো অলপ দিগদাৰ হয় তোমালোকে হাই টেম্পারেচাৰবোৰ গমে পাবা লো টেম্পারেচার কি লো টেম্পারেচার বন দিব হাই টেম্পারেচার থাকিলে অলপ দি দিব যেটো 323 কেলভিন তো কি হয় মোর দেন 100 মানে ডেল্টাটো দিয়া থাকিব ওকে এটো আমি বুজিলো যে যিমানে বেছি ইলেক্ট্ৰন নিউট্ৰন গ্ৰুপ থাকিব আৰু সিমানে কি কৰিব এক্টিভেট কৰাই দিব ৰিঅ্যাকশন হৈ গল এতিয়া আমি মেইন কথাতলে আহো যে সো নিউক্লিওফিলিক সাবস্টিটিউশন নিদিয়ে কিন্তু ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন electrophilic substitution easily give by halogens electrophilic substitution halogens ইয়াক খুবেই সোনকালে দিয়ে কেলে দিয়ে electrophilic substitution মানে কি ইলেক্ট্ৰোফাইলটা আহি ৰিংটো অ্যাটাক কৰিব ইলেক্ট্ৰোফাইল E+ attack on the ring
হয় না ইলেক্ট্ৰফাইলৰ কাম কি ধৰি লও আমি যদি এটা ক্লোৰোবেনজিন লওঁ তাক যদি Cl2 FeCl3 তাৰ লগত যদি ৰিঅ্যাকশন কৰা ইলেক্ট্ৰফাইল গ্ৰুপৰ প্ৰডিউস হ'ব Cl Cl কি হ'ব ইয়াৰ পৰা Cl+ এটা প্ৰডিউস হ'ব এফালে Cl- এটা প্ৰডিউস হ'ব দিস will be the ইলেক্ট্ৰফাইল এই ইলেক্ট্ৰফাইল ইয়াক কি কৰিব ইয়াক দুটা পজিশনত এটেক কৰিব কি দুটা পজিশন অৰ্থ আৰু পেৰা পজিশন কেলে এটেক কৰিব থ্ৰু দা ৰিজনেন্সটো চাও আমি ৰিজনেন্স হলে দেখা পাম ইয়াত নেগেটিভ চাৰ্জ ক্ৰিয়েট হয় ইয়াত নেগেটিভ চাৰ্জ ক্ৰিয়েট হয় ইয়াত নেগেটিভ চাৰ্জ ক্ৰিয়েট হয় না অৰ্থ পেৰা পজিশনৰ দুটা পজিশনতে নেগেটিভ চাৰ্জ ক্ৰিয়েট হয় সেই কাৰণে কোট এটেক কৰিব ইনকামিং নিউক্লিওফাইল এটেক অন ইনকামিং নিউক্লিওফাইল হে কৈছো মই ইলেক্ট্ৰোফাইল এটেক অন অৰ্থ পেৰা বুজিলা অৰ্থ পেৰা পজিশনত এটেক কৰিব ক্লোৰিন এটা অৰ্থ পজিশনত আৰু এটা কোট পাম আমি পেৰা পজিশনত ফাৰ্স্ট ক্লাসতে আমি চাইছিলো প্ৰিপাৰেচন অফ এলৰিনছ হল ইয়াত মেজৰ কোনটো হ'ব মেজৰ প্ৰডাক্ট হ'ব পেৰা মেজৰ উইল বি দা পেৰা প্ৰডাক্ট দিস উইল বি দা মাইনৰ প্ৰডাক্ট মাইজৰ হল তেনেকুৱা ইলেক্ট্ৰোফিলিক ৰিঅ্যাকশন ধেৰ আছে হল এটো চোৱা ক্লোৰিনেশন বুলি কম আমি এটো ৰিঅ্যাকশনটোৰ নাম কি ক্লোৰিনেশন হল কোনটা বোৰ্ডৰ পৰা এনেকে লিখিব বিচাৰিলে পজ কৰিলে হল পজ কৰি লিখিব পাৰে এনেকে কোন ইলেক্ট্ৰোফাইল ক্ৰিয়েট হৈছে এটো বুজাই দিছে এটো নিউক্লিওফাইল আতৰি গল হল ওকে নেক্সট আৰু এটা আছে এটো ক্লোৰিনেশন ৰিঅ্যাকশনটোৰ নাম নেক্সট আছে নাইট্ৰেশন সালফেশন সালফোনেশন খুব এটা ফেমাস একিটা ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন হয় নাইট্ৰেশনত কি হ'ব ক্লোৰিন ইন প্ৰেজেন্স অফ HNO3 হল HNO3 দিয়া থাকিব কনসেন্ট্ৰেটেড H2SO4 অলপ লাগে কনসেন্ট্ৰেটেড H2SO4 যাৰ পৰা আমি NO2 concentrated H2SO4 হিট দিম আমি ইয়াৰ পৰা কোন ক্ৰিয়েট হ'ব HNO3 নাইট্ৰেশনত মনত ৰাখিবা নাইট্ৰেশনত HNO3 প্লাস H2SO4 লগ হৈ পেলে কি ক্ৰিয়েট হ'ব NO2 এটা নিউক্লিওফাইল ক্ৰিয়েট হ'ব ইলেক্ট্ৰোফাইল ক্ৰিয়েট হ'ব হল এই ইলেক্ট্ৰোফাইলে কি কৰিব HNO3 প্লাস H2SO4 লগ হৈ NO2 নামৰ এটা ইলেক্ট্ৰোফাইল ক্ৰিয়েট হ'ব কি কোন কোন পজিশনত এটেক কৰিব আইদাৰ অৰ্থ এন্ড পেৰা আইদাৰ নহয় অৰ্থ আৰু পেৰা দুটা পজিশনতে কি কৰিব এটেক কৰিব হল এটো নাইট্ৰেশন ঠিক তেনেকৈ আছে সালফোনেশনত কি হ'ব H2SO4 লাগিব এটো বস্তু কনসেন্ট্ৰেটেড H2SO4 দি দিম তেতিয়া আমি প্ৰডাক্টটো কি পাম ক্লোৰিন প্লাস SO3H অৰ্থ আৰু এটো কি পাম ক্লোৰিন প্লাস SO3H হল এটো হৈছে সালফোনেশন এটো বস্তু সালফোনেশন কৰিছে হল এটো পালো আমি ইয়াত ইলেক্ট্ৰোফাইলটো কি হয় SO3 একচুয়ালি H2S বুলি কয় এটো মিলি যায় এটো H2SO3 তেনেকে টাইপৰ থাকে H2SO3 তেনেকে টাইপৰ থাকে তাৰপিছত ইহতি ৰিএনজাইম মেকানিজম সমান নালাগে আমাক নালাগে এতিয়া ওকে ফ্ৰিডেল-ক্ৰাফট ৰিঅ্যাকশন আৰু এটা আছে এটো লাষ্ট ডিসকাস কৰো ফ্ৰিডেল-ক্ৰাফট ৰিঅ্যাকশন শর্ট অফ কয় FC reaction that means Friedel-Crafts নামৰ সাইন্টিস্টে এটা ডিজাইন কৰিছিলে that means এখানে আমটো লেখা আছে Friedel-Crafts সরি এটা এই বেসিক্যালি দিব আছে Friedel-Crafts হল Friedel-Crafts কি কৈছে chlorine plus CaCl3 anhydride AlCl3 এটা কি পাম আমি
This is Friedel-Crafts alkylation. আৰু এটা আছে Friedel-Crafts acylation. ঠিক আছে, আৰু অকমান আমি লাষ্ট ক্লাছ এটা লাগিব চাগে মেবি, আৰু আমি সেই লাষ্ট ক্লাছতে হেলোয়েন্স খিনি শেষ কৰি পেলাই বেলেগ এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম। ঠিক আছে, এইখিনি ভালকে চাবা। আজি টপিকটো ইম্পৰ্টেন্ট কি আছিলে, নিউক্লিওফিলিক সাবস্টিটিউশন কি হয়, যদি নাইট্ৰ আৰু CN গ্ৰুপ থাকিব এট অৰ্থ'পেৰাপচনত ইনক্ৰিজ কৰি দিব হল, আৰু হেলোয়েন্সে নিউক্লিওফিলিক সাবস্টিটিউশনতকৈ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ইজিলি দিয়ে। ঠিক আছে, থেংক ইউ।